আমি ৰিক্সামৰ বিৰোধী নহয় ই-ৰিক্সাৰ জৰিয়তে অসমৰ শ শ নিবনুৱা যুৱক যুৱতী সংস্থাপিত হৈ আছে তাক আমি স্বাগতম জনাইছো আদৰণি জনাইছো কিন্তু নিবনুৱাৰ নাম লৈ এছাম ধনী শ্ৰেণীৰ ব্যক্তিয়ে ২০-২৫খনকৈ ই-ৰিক্সা কিনি জিলাখনত মাছৰ পোনাদি মেলাদি মেলি দিছে তাক কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব সহ্য কৰা নহ'ব প্ৰথম কথা দ্বিতীয় কথাটো হৈছে এই ধৰণে ই-ৰিক্সাসমূহ চলাচল কৰাৰ ফলত বাকিসমূহ যিসমূহ যাত্ৰীবাহী লঘু যান বাহন আছে তেওঁলোকৰ উপাৰ্জনৰ পথত হেঙা হিচাপে এই ৰিক্সাসমূহে থিয় দি আহিছে যিখিনি কথা ২০১৫ চনৰ পৰা আমি কৰি আহিছো আমি ২০১৫ চনৰ পৰা শিৱসাগৰ জিলাৰ পৰিবহণ বিভাগ আয়ুক্ত মহোদয়ৰ কাৰ্যালয় শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয়ত আমি এই বিষয়খিনি জনাই অহাৰ পিছতো কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পিছতো আজিলৈকে তেওঁলোকে সমস্যাটো সমাধান কৰি দিব পৰা নাই ইয়াৰ মূল কাৰণটো হৈছে যে শিৱসাগৰ জিলাখনত কাঠফুলাৰ দৰে গঢ়ি উঠা যিসমূহ বেটাৰী চালিত ৰিক্সাসমূহ ডিলাৰ আছে এই ডিলাৰসমূহৰ লগত শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ কিছুমান কৰ্মচাৰী শিৱসাগৰ পৌৰসভাৰ কিছুমান কৰ্মচাৰী এক গোপন বুজাবুজি আছে এটা হয়তো বৃহৎ অংকৰ ধনৰ লেনদেন হয় যাৰ কাৰণে এওঁলোকে বাৰে বাৰে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক প্ৰতাৰণা কৰি আহিছে বিশ্বাসঘাতক কৰি আহিছে ঠগবাজি কৰি আহিছে আৰু সেইকাৰণে আজি আমি শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আমি প্ৰায় ২০০০ বিক্ৰম আৰু মেজিকৰ মালিকে ইতিমধ্যে প্ৰতিবাদ কৰিবলৈ আহিছে আৰু এওঁলোকে এটা কথাই কৈছে যদি আজি এওঁলোকে সমস্যাটো সমাধান কৰি দিব নোৱাৰে এওঁলোকৰ বাহনসমূহ শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চমজাই থৈ যাব শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াগৰাকী আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এওঁলোকক এটা অন্য উপাৰ্জনৰ পথ বা সংস্থাপনৰ পথ এওঁলোকে ইতিমধ্যে দিব লাগিব নহ'লে এওঁলোকে পৰিয়াল পোহপাল দিবলৈ কিন্তু জটিল হৈ পৰিছে গতিকে আমাৰ কথা এইটোৱেই প্ৰথম কথাটো হৈছে শিৱসাগৰ জিলাখনত অবৈধভাৱে গঢ়ি উঠা বেটাৰী চালিত ৰিক্সাসমূহ ডিলাৰসমূহ বন্ধ কৰিব লাগিব প্ৰথম কথা দ্বিতীয় কথাটো হৈছে অবৈধভাৱে যিসমূহ ৰিক্সা চলাচল কৰি আছে এই ৰিক্সাসমূহৰ ওপৰত শিৱসাগৰ জিলাৰ প্ৰশাসনে পৌৰসভাই বা পৰিবহণ বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যেতিয়ালৈকে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে আমাৰ প্ৰতিবাদী কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি থাকিব ২০১৫ চনৰ পৰা এই বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰ জিলাৰ পৌৰসভাৰ পৌৰপতি মহোদয়ক আমি অৱগত কৰি আহিছো কেইবাজনো ইতিমধ্যে পৌৰপতি সলনি হ'ল আজিলৈকে সমস্যাটো সমাধান নহ'লে মই কৈছো যে কেৱল মাত্ৰ কেইটামান টকাৰ কাৰণে কেৱল মাত্ৰ কেইটামান মোটা ধনৰ কাৰণে তেওঁলোকে বাৰে বাৰে নিবনুৱাখিনিক প্ৰতাৰণা কৰিছে ইয়াত অকল আপোনাৰ বিক্ৰম মেজিকলৈ ক্ষতি হোৱা নাই ইয়াত ই ৰিক্সাখিনিও ক্ষতি হৈছে আজি ৰিক্সাখিনিও ক্ষতি হৈছে কাৰণ ৰিক্সাখিনিয়ে নিবনুৱা ল'ৰাখিনিয়ে তেওঁলোকে নাজানে কাগজ পত্ৰৰ কথা তেওঁলোকে নাজানে ডিলাৰসমূহে তেওঁলোকক প্ৰলোভন দেখুৱাই এটা মোটা ধন লৈছে মোটা ধন লৈ তেওঁলোকে এখন ই ৰিক্সা কিনি দিছে যাৰ ফলত ৰিক্সা আৰু বিক্ৰম আৰু মেজিকসকলৰ মাজত দৈনিক সংঘাতৰ সৃষ্টি হৈছে সকলোৱে কিন্তু উপাৰ্জনৰ পথত কিন্তু এতিয়া হেঙা হিচাপে এই বিষয়টোৱে থিয় দিছে গতিকে এই বিষয়টো সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছো আজি আমি পুনৰ কৈছো যদি সমস্যাটো সমাধান কৰি দিব নোৱাৰে শিৱসাগৰ জিলাত থকা সকলোখিনি লঘু বাণিজ্যিক বাহনে তেওঁলোকৰ বাহনসমূহ শিৱসাগৰ জিলা আয়ুক্ত মহোদয় বা শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চমজাই দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110